আৰু যোনখন থালি মই আপোনালোকক দেখাম বুলি ভাবি আছিলোঁ, এইখন থালি মাত্ৰ 139 ৰুপিজত আপোনালোকে চাওক 2 পিচ নান লগতে এনেকুৱা খানা। নমস্কাৰ বন্ধুসকল, মই আছোঁ এতিয়া বৰ্তমান সেউজপুৰত, আৰু সেউজপুৰ মানে ডিব্ৰুগড় পল্টন বজাৰৰ পৰা সোমাই আহিলে মানে আপোনালোকে সেউজপুৰ পাবই। আৰু আজি আছোঁ মই এখন প্লাম ৰেষ্টুৰেণ্টত, আৰু একদম মই সঁচাকৈ কৈছোঁ, কেতিয়াবা যদি মোৰ খাবলৈ কাৰণে মন যায় ন, তেতিয়াহ'লে মানে এইখন ৰেষ্টুৰেণ্টত মই আহোঁ। ইয়াৰ যোনটো মানে ৰাইচ থালি 120 ৰুপিজত যিটো ৰাইচ থালি দিয়ে, আৰু মানে বহুত ধুনীয়া। এটা যদি আপোনালোকে যদি হস্পিটেলখিনি ইয়াতে আছে তো, মানে আদিত্য হস্পিটেল আছে, সঞ্জীৱনী হস্পিটেল আছে, অপেক্ষা হস্পিটেল আছে, তো সেই হস্পিটেলখিনিৰ ওচৰতে যদি এখন ভাল খানা খোৱা হোটেল বিচাৰি আছে একদম কম দামত, তেতিয়াহ'লে আহক এখনত। দেখাই আছোঁ খানাৰ লগতে হোটেলখনো। চ' বন্ধুসকল, ৰেষ্টুৰেণ্টখনৰ ভিতৰৰ পাৰ্টটো দেখিছে আপোনালোকে, মই ভালদৰে দেখাই দিছোঁ। এইটোৱে হৈ গ'ল বহা জেগা, আৰু ফুল্লি এয়াৰ কণ্ডিশ্যন ৰেষ্টুৰেণ্ট হয়। আৰু ডিব্ৰুগড় হস্পিটেলখিনিৰ ওচৰতে যোনবোৰ আছে, মই আগতেই কৈ আহিছোঁ, সঞ্জীৱনী আদিত্য হস্পিটেলৰ ওচৰত যদি আপোনালোকে ভাল এখন ৰেষ্টুৰেণ্ট বিচাৰি আছে খাবলৈ কাৰণে, তেতিয়াহ'লে আহিব পাৰে। এইকেইটা মোৰ লগৰ বহি আছে, দেখিছে। আৰু ভালদৰে মেন্যুখন দেখাই দিওঁ। বহুত মানুহে মোক মেন্যুখনৰ কাৰণে কমেণ্ট কৰি থাকে, আপোনালোকক মেন্যুখন দেখাই দিওঁ ধুনীয়াকৈ। আৰু কিবা যদি বুজি নাপায়, ভিডিঅ'টো প'ষ্ট কৰি পিনে চাই ল'ব। মেন্যুখন চাব পাৰে। খানাবোৰ খুব মানে এফৰ্ডেবল হয়, বহুত বেছি দাম নহয়। খানাবোৰ যিমান ধুনীয়া দেখিবলৈ, কিন্তু দামটো বেছি নহয়। চ' বন্ধুসকল, মই কেতিয়াবা পাৰ্চনেলি যেতিয়া ইয়াতে খাবলৈ আহোঁ, এইটো ভেজ স্পেচিয়েল থালিটো 120 টকা, আৰু লগতে আপোনালোকৰ চিকেন থালিটো 139 ৰুপিজত বহুত ধুনীয়াকৈ দিয়ে। আৰু কেতিয়াবা মোৰো যেতিয়া ভোক চোক লাগে আৰু মই ইয়াত খাবলৈ আহোঁ, সঁচাই কৈছোঁ, ইয়াত বহুত বঢ়িয়া খাবলৈ কাৰণে। মই আপোনাক দেখাই আছোঁ ৰ'ব। চ' খানা কি লাগে অৰ্ডাৰ কৰি দিলোঁ, আৰু বহুত মানুহে নিজৰ কিটচেনটো দেখাব নিদিয়ে, আৰু ইয়াত বহুত হাইজিনকৈ ৰাখিছে, দেখিছে আপোনালোকে। চ' বন্ধুসকল, মই আছোঁ এতিয়া বৰ্তমান ডিব্ৰুগড় সেউজপুৰত, আৰু গোটেই হস্পিটেলখিনি আছে। ইয়াৰ পৰা জাষ্ট 2 মিনিটৰ ডিষ্টেঞ্চত আপোনালোকে গোটেই হস্পিটেলখিনি পাব, আৰু তাৰ ওচৰতে আপোনালোকে এখন ভাল খানা খোৱাৰ হোটেল দেখাই আছোঁ। আৰু বিশ্বাস কৰক, মই এইটো মিছা কথা কোৱা নাই, মানে মোৰ যেতিয়া খাবলৈ কাৰণে মন যায়, চ' মই এই 140 ৰুপিজৰ এই থালিটো মই আহি পিনে ইয়াত একদম খাওঁ। কাৰণ কিয়, 140 টকাত আপোনালোকে দেখিছে ভাত, দাইল, আলু, এটা মিক্স ভেজ চব্জি, লগতে মাংস, লগতে নান, দেখিছে। নান 2 পিচ নান দিব আপোনালোকক, একদম ধুনীয়াকৈ পেট ভৰি যায়, আৰু মজা। ইয়াৰ যোনটো চাউলৰ যোনটো কোৱালিটি আছে, সেইটো মই বহুত ভাল পাওঁ। মানে মই কেতিয়াবা খাবলৈ কাৰণে মন গ'লে মই ইয়াতে আহি পিনে খাওঁ এই থালিটো। সদায় বুলি নহয়, যেতিয়া মানে এইফালে অহা হয় তেতিয়া। আৰু ইয়াত আজি মই সেই প্ৰত্যেকবোৰ আইটেম ট্ৰাই কৰিম, যোনবোৰ আহি পিনে আপোনালোকেও খাব পাৰিব। ইয়াত দেখিছে নান আছে ধুনীয়া। এইফালে পনীৰ মই ট্ৰাই কৰিম ইয়াতে, এইফালে চাওমিন ট্ৰাই কৰিম, এইটো চাইনিজ আইটেম ধুনীয়াকৈ। ধৰণৰ নান পোৱা যায়, আপুনি দেখিছে এইটো চুৰ নান, দেখিছে, বাহ। এইটো যে এনেকৈ বনাই পিনি একদম এনেকৈ মাৰি দিয়ে থাপকে, চুৰ নান। আৰু এইটো কুলচা ট্ৰাই কৰিম ইয়াতে, আৰু এইটো গাৰ্লিক নান এটা আছে। আৰু বিভিন্ন ধৰণৰ নান পাব ইয়াতে, নৰ্মেলকৈ বাটাৰ নান চাটাৰ নান আছে, সেইবোৰ মই দেখুওৱা নাই। যোনকেইটা একদম অলপ বেলেগ টাইপৰ, সেইকেইটা খাই দেখাম আৰু, ঠিক আছে। তো খানাটো টেষ্ট কৰোঁ বলক। তো বন্ধুসকল, খানাখিনি হাত লগোৱাৰ আগতে এগ ফ্ৰাই দি ষ্টাৰ্ট কৰোঁ, ঠিক আছে। দেখিছে আপুনি একদম ধুনীয়াকৈ সজাই দিছে আমাক, আৰু এনেকুৱা ধৰণৰ ডিছবোৰ ইয়াত আহি পিনে পাব, দেখিছে। মজা। চবতকৈ ডাঙৰ কথা কি জানে, ইয়াতে এইবোৰৰ দামবোৰ বহুত ৰিজনেবল প্ৰাইচ, মানে খানাবোৰ চাই পিনে বহুত দামী লাগিছে নহয়, একদম ৰিজনেবল। এইটো থালি মাত্ৰ 140 টকা। চ' বন্ধুসকল, মই এতিয়া খানা ষ্টাৰ্ট কৰিলোঁ, ৰখি থাকিব পৰা নাই। আৰু এইটো চুৰ নান দেখিছে, এইটো চুৰ নানৰ লগত মই খাইছোঁ চিকেন দু পিয়াজা। ইয়াৰ কোৱান্টিটিটো চাই লওক এবাৰ, দেখিছে। ইয়াৰ কোৱান্টিটি চাই লওক, আৰু এইটো যিটো টেষ্টি বনাইছে ন, মই কৈছোঁ নহয় আপোনাক, আহিব আৰু ট্ৰাই কৰক। মজা বনাইছে। এনেকুৱা ধুনীয়া হোটেল এখন দেখাইছোঁ আপোনাক, একদম মেডিকেলৰ কামত, হস্পিটেলৰ কামত যদি আপোনালোকে আহে, তেতিয়াহ'লে ইয়াত আহি পিনে এবাৰ খাব, দামবোৰ একদম ৰিজনেবল। চ' বন্ধুসকল, কুলচাৰ লগত আপোনালোকৰ পনীৰ, যোনটো মটৰ পনীৰ আছে, ইয়াৰ কম্বিনেশ্যনটো কেনেকুৱা লাগিব আপোনালোকে কওক, ঠিক আছে। অকণমান টেষ্ট কৰোঁ। দেখিছে অলৰেডি মই খালোঁ, আৰু ইয়াৰ মজা বনাইছে নহয়, উফ, কি ক'ম আপোনালোক। আৰু এইটো কুলচা, ইয়াৰ ভিতৰত দেখিছে আপোনালোকে কি আছে, বঢ়িয়া বনাইছে। খানাৰ টেষ্টবোৰ বহুত ধুনীয়া ইয়াতে, বহুত ধুনীয়া। এইটো মটৰ পনীৰ উইথ কুলচা। মেনুখন দি দিলোঁ নহয়, দামটো চাই ল'ব আপোনালোকে। বন্ধুসকল, চিকেন 65 খাই আছোঁ, দেখিছে আপোনালোকে। ইয়াৰ টেষ্টটো সঁচাকৈ আমেজিং আছে। এইটো 65 বিয়েৰ লগত খাবা আৰু। চ' বন্ধুসকল, এইটো গাৰ্লিক নান, দেখিছে, আৰু বহুত ধুনীয়া বনাইছে, খানাবোৰ বহুত ধুনীয়া।
ইয়াতে মই ট্ৰাই কৰিম এইটো একদম মাটাৰ পনীৰ লগত আকৌ ট্ৰাই কৰোঁ। নান আৰু পনীৰ যোনটো কম্বিনেশ্যন আছে সেইটো বহুত ধুনীয়া, আগৰ পৰাই ভাল লাগে মোৰ। কেতিয়াবা অৰ্ডাৰ কৰিলে মানে এনেকৈ অৰ্ডাৰ কৰোঁ মই, আৰু বহুত ধুনীয়া বনাইছে। চ' বন্ধুসকল, ইয়াৰ পাছতে মই চিকেন চাওমিনটো খাইছোঁ, আৰু এইটো নৰ্মেল, কিন্তু এটাই কথা কওঁ, বহুত মানুহে চিকেন যেতিয়া চাওমিন খায় সেই পাতলা নুডলছটো ভাল পায় নাই, মানে একদম পাতলা পাতলাকৈ ষ্টিকি থাকে যে, সেইটো হয়। বঢ়িয়া, ধুনীয়া টেষ্ট। ফাইনেলি মোৰ থালিখন আহি গ'ল, আৰু যোনখন থালি মই আপোনালোকক দেখাম বুলি ভাবি আছিলোঁ, এইখন থালি মাত্ৰ 139 ৰুপিজত আপোনালোকে চাওক, 2 পিচ নান লগতে এনেকুৱা খানা, চব্জি কেইবাটাও আছে, লাগিলে আৰু পাই যাব। আৰু ইয়াত চিকেন কাৰীটো বহুতে ধুনীয়া বনায়, আৰু যোনটো এইটো চাউলৰ যোনটো কোৱালিটি আছে, মজা। চিকেনৰ পিচ দেখিছে, বঢ়িয়া। এতিয়া মই খাইছোঁ স্পেচিয়েল ভেজ থালিখনৰ, আৰু এইখনৰ দামটো এবাৰ চাই লওক, মাত্ৰ 120 টকা। ঠিক আছে। আৰু ইয়াত আহিছে ধুনীয়াকৈ এক বল চাউল আহিছে, আৰু নান 2 পিচ আহিছে, আৰু এইখিনি ভেজৰ আইটেম আহিছে। আৰু মই অলপমান টেষ্ট কৰি পিনে চালোঁ, ইয়াতে যোনটো কৈ আছোঁ ৰ'বা, ইয়াতে যোনটো এইটো ডাল মাখনি বনাইছে নহয়, পনীৰ বনাইছে নহয়, কি আল্টিমেট বনাইছে, নকওঁ আৰু মই। মজা বনাইছে, কোৱান্টিটি মজা। নান 2 পিচৰ লগত আপুনি যদি এইখিনি খানা খাই দিয়ে, আপোনালোকৰ পেট ভৰি যাব, মাত্ৰ 120 টকাত। ক'ত দেখাই আছোঁ? ডিব্ৰুগড় সেউজপুৰ, একদম হস্পিটেল কেইখনৰ কাষতে আছে, 2 মিনিটৰ ডিষ্টেঞ্চ মাত্ৰ। এড্ৰেছটো ধুনীয়াকৈ দি আছোঁ মই বাহিৰৰ পৰা। চ' বন্ধুসকল, ইয়াত মই সকলোবোৰ বস্তু খালোঁ, চিকেন থালিও খালোঁ, দেখিছে আপোনালোকে, আৰু এটা স্পেচিয়েল ভেজ থালি খালোঁ, আপোনালোকৰ নান দেখালোঁ, পনীৰ দেখালোঁ, চিকেন দেখালোঁ, আৰু সকলোবোৰ নান দেখালোঁ। ইয়াতে কি আছে, চবতকৈ ভাল কথা যে প্ৰাইচটো বহুত ধুনীয়া, একদম একেবাৰে ৰিজনেবল প্ৰাইচ, সকলোৱে এফৰ্ড কৰিব পৰা প্ৰাইচ। এনেকুৱা নহয় যে খানাবোৰ বহুত ধুনীয়া দেখিলে মানে দামটো বহুত বেছি, তেনেকুৱা নহয়। মাত্ৰ এইখন মই খাই আছোঁ 120 টকাত, আৰু এই চিকেন থালিখন দেখালোঁ 139ত, মাত্ৰ 140 টকাত দেখালোঁ। আৰু এইবোৰ আপোনালোকে চাই লওক, মেনুখন পোৱা ধুনীয়াকৈ দিলোঁ। চ' খানাটো খাই সঁচাকৈ টেষ্টি, বহুত টেষ্টি আছে। মানে পাৰ্চনেলি মই যেতিয়া আহি পিনে ইয়াত কেতিয়াবা খাই থাকোঁ, তেতিয়াহ'লে ভাবক আৰু যে মানে কেনেকুৱা হ'ব ইয়াৰ টেষ্টটো। তো আহক এবাৰ ট্ৰাই কৰক। নাম হৈছে প্লাম ৰেষ্টুৰেণ্ট, বাহিৰৰ পৰা ধুনীয়াকৈ এড্ৰেছটো দিম, আৰু খানা টেষ্টটো সঁচাকৈ ধুনীয়া। চ' বন্ধুসকল, খানাটো খাই সঁচাকৈ বিৰাট ভাল লাগিলে, মানে বহুত টেষ্টি। আৰু এইখন ৰেষ্টুৰেণ্ট যোনখন আছে, সেইখন ৰাতি 11:30মান বজালৈকে খোলা থাকে, আৰু ইয়াৰ প্ৰাইচটো বহুত ধুনীয়া। এড্ৰেছটো কৈ দিছোঁ, মই আছোঁ এতিয়া বৰ্তমান ডিব্ৰুগড় সেউজপুৰত। আপোনালোকে ডিব্ৰুগড় পল্টন বজাৰ চাৰিআলিটোৰ পৰা অৰ্চনা হস্পিটেলখন যে আছে যে, ৰাইট চাইডে সোমাই আহিলে মানে অকণমান দূৰ আহি পিনে, মানে মোটামুটি 500 মিটাৰ আহি পিনে আপোনালোকে দেখিব এখন প্লাম ৰেষ্টুৰেণ্ট। ইয়াতে আপোনালোকে 139ত চিকেন থালি পাব, 120 টকা যোনটো ভেজ থালি দিব, ভেজ থালিটো আপোনালোকৰ মানে চাউলৰ যোনটো আছে পোলাও দিব। খাই মজা লাগিলে, আপোনালোকে আহক এবাৰ ট্ৰাই কৰে এইখনত।